বিশ্বনাথত ৭৬তম শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱ উদযাপন। অন্য বেলিদৰে এইবেলু বিশ্বনাথৰ যজ্ঞ মন্দিৰত হিতসাধিনী সংঘৰ সজ্জনত ৭৬তম শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱ উদযাপন কৰে। যোৱা ৫ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ ৬ দিনীয়া বনাই থকা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ। প্ৰথম দিনা শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞৰ দ্বাৰ উন্মোচন কৰে ৰঙিয়াৰ স্থানীয় বিধায়ক ভৱেশ কলিতাই। ইয়াৰ পিছতে আৰম্ভ হয় মহাবিষ্ণু যজ্ঞ মহোৎসৱৰ বিভিন্ন কাৰ্যসূচী। উল্লেখযোগ্য যে এই যজ্ঞ মহোৎসৱৰ মহত্ব অনেক। লোকবিশ্বাস অনুসৰি যিসকল ভক্তই নিজৰ মনৰ সিদ্ধি পূৰণাৰ্থে চাকি বন্তি জ্বলাই আহিছে, এই শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞৰ মহোৎসৱত আজিলৈ সেইসকল ভক্তৰ সকলো ধৰণৰ মনৰ বাঞ্ছা পূৰ্ণ হৈ আহিছে। আৰু শেষৰ দিনা অৰ্থাৎ পূৰ্ণ আহুতিৰ দিনা অসমৰ বিভিন্ন অঞ্চলৰ পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে এই শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱলৈ। আমাৰ ৰঙিয়া হিতসাধিনী সংঘৰ সৌজন্যত শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱ এই বছৰ আমাৰ ৭৬ বছৰত ভৰি দিলে। এই ৭৬ বছৰৰ আজি আমাৰ তৃতীয় দিনৰ কাৰ্যসূচী। এই তৃতীয় দিনৰ কাৰ্যসূচীত ৰাতিপুৱাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ভক্তপ্ৰাণ ৰাইজ আহি আমাৰ এই অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। ৰাতিপুৱাৰ পৰা আমাৰ নাগাৰা নাম পৰিৱেশন কৰিছে দুটি পাঠিকাই। ইতিমধ্যে আপোনালোকে দেখিছে যে দুটি সংকীৰ্তন দলে ইতিমধ্যে আৰতিৰ সময়ত সংকীৰ্তন কৰি আছে। আৰু অহাকাইলৈ আমাৰ হ'ব নৱমী পূজা। এই নৱমী পূজাত অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ভক্ত আহি ইয়াত উপস্থিত হ'ব। আৰু অহা দেওবাৰ ৯ মাৰ্চ ২০২৫ ইংৰাজী তাৰিখে আমাৰ পূৰ্ণাহুতি হ'ব। এই পূৰ্ণাহুতিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১০,০০০ লোক ইয়াত একেলগে সমবেত হৈ একেলগে যি শান্তি লোৱাৰ পৰিৱেশ এইটো বিৰল। আৰু এই যজ্ঞ মহোৎসৱৰ মুখ্য উদ্দেশ্য হ'ল সমগ্ৰ পৃথিৱীতে শান্তি প্ৰতিষ্ঠা কৰাই হ'ল আমাৰ যজ্ঞ মহোৎসৱৰ প্ৰধান উদ্দেশ্য। এইবেলি আমাৰ ৭৬তম শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ মহোৎসৱ আজিৰ পৰা ৭৬ বছৰ আগতে এই অঞ্চলৰ কেইগৰাকীমান মহান ব্যক্তিৰ প্ৰচেষ্টাত এই ৰঙিয়া উত্তৰ অঞ্চলৰ বিশ্বনাথ গাঁৱত এই শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ প্ৰতিষ্ঠা কৰা হৈছিল। সেইসকল আহাহীয়া ব্যক্তিৰ চেষ্টাত আজি ৭৬ বছৰে আমাৰ ইয়াত এই যজ্ঞ মহোৎসৱ পূৰ্বৰ পৰা চলি আহিছে। এইবেলি ৭৬তম যজ্ঞ মহোৎসৱৰ আজি আমাৰ অষ্টমী পূজা, অহাকাইলৈ আমাৰ নৱমী পূজা আছে। অহাকাইলৈ নৱমী পূজাত প্ৰায় ১০,০০০ ভক্ত ইয়াত সমবেত হ'ব বুলি আমি আশা ৰাখিছোঁ। মই আশা ৰাখিছোঁ পৰৱৰ্তী দিনত এইবেলি ৭৬তম যজ্ঞ মহোৎসৱৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীত আমি ৰাইজৰ এক বিপুল সমাদৰ পাম বুলি আশা ৰাখিছোঁ। আৰু এইবেলি যজ্ঞ মহোৎসৱৰ একাদশী তিথি উপলক্ষে এক বিশেষ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। এই সাংস্কৃতিক সন্ধিয়াত অসমৰ জনপ্ৰিয় গায়ক প্ৰাণদ্বীপে ইয়াত তেখেতৰ বিভিন্ন ভিন্নসুৰীয়া গীতেৰে এক সাংস্কৃতিক সন্ধিয়াত মুকলি কৰিব। আৰু এই সাংস্কৃতিক সন্ধিয়াত আমি সমূহ ভক্তবৃন্দৰ সহায় সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। ৰঙিয়াৰ পৰা বিশেষ প্ৰতিবেদকৰ ৰিপৰ্ট MV লাইভ।